নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ কক্ৰ জনতা পাৰ্টিৰ হৈ আন্দোলন কৰিলে গ্ৰেপ্তাৰ কৰাৰ হুংকাৰ নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাৰ আজি নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই কৈছে বিপদে পৰিচালিত নহব অন্যথা বিধিগত ব্যৱস্থা ল'ব লাগিব প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে ৰাজপথত কোনো কাৰ্যসূচী গ্ৰহণ নকৰিব অন্যথা গ্ৰেপ্তাৰ কৰাৰ ভাবুকি নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ কক্ৰ জনতা পাৰ্টিৰ আন্দোলনলৈ সমৰ্থন জনোৱা প্ৰতিবাদকাৰীক এই সকিয়নি নগাঁও জিলা আয়ুক্তৰ বানাক্ৰান্তৰ কাষত থিয় হৈছে মৌলানা বদৰুদ্দিন আজমল হিন্দু মুছলমান বাদ দিয়ক ৯৯% হিন্দু লোকৰ বাবেই মৌলানা বদৰুদ্দিন আজমলে আগবঢ়াইছে সহায়ৰ হাত মৌলানা বদৰুদ্দিন আজমলে শিৱসাগৰৰ বানপীড়িত ৰাইজৰ কাষত থিয় হৈছে আৰু সকলোকে আহ্বান জনাইছে সকলোৱে ওলাই আহক হিন্দু মুছলমান বাদ দিয়ক সকলোৱে এতিয়া বিপদত পৰি থকা লোকসকলক সহায় কৰক দিল্লীৰ যন্তৰ মন্তৰত এক বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে যিসকল আৰক্ষীয়ে পৰীক্ষাৰ্থী আৰু প্ৰতিবাদকাৰীসকলৰ ওপৰত লাঠি চালনা কৰিছিল আঘাতপ্ৰাপ্ত কৰিছিল সেই সকলকে এতিয়া পানী যোগান ধৰিছে যন্তৰ মন্তৰত আৰক্ষীক পানীৰ যোগান প্ৰতিবাদকাৰীৰ আৰু এজন লোকে কৈছে ভাতৃত্ববোধ চাও যাৰ পৰা লাঠিৰ কোপ খাইছো তেওঁলোকক পানীও খুৱাইছো যন্তৰ মন্তৰৰ আন্দোলন এতিয়া সমগ্ৰ বিশ্বত বিয়পি পৰিছে বলিউড অতিক্ৰমী হলিউড স্পৰ্শ কৰিলে কক্ৰ জনতা পাৰ্টিৰ সংগ্ৰামে এই সংগ্ৰাম সফল হওক মোৰ প্ৰিয় সতীৰ্থ কক্ৰজৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিলো বুলি মন্তব্য কৰিছে হলিউডৰ এইগৰাকী অভিনেতা জন কিউজেকে আন্দোলন দমন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত দিল্লী আৰক্ষীক বিশেষ ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ 19 জুলাইৰ পৰা 18 অক্টোবৰলৈ দিল্লী আৰক্ষীৰ হাতত এনএছএৰ ক্ষমতা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ শংকা দেখিলেই কোনো গোচৰ নাইবা বিচাৰ অবিহনে কোনো লোকক এবছৰলৈকে কৰিব পাৰিব গ্ৰেপ্তাৰ যি সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে যি সময়ত বিজেপি চৰকাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদক তেওঁলোকে গ্ৰহণ কৰিছে বুলি কৈছে তেনে সময়তে দিল্লীৰ যন্তৰ মন্তৰত হোৱা প্ৰতিবাদক লৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লী আৰক্ষীক বিশেষ ক্ষমতা প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে 19 জুলাইৰ পৰা 18 অক্টোবৰলৈ দিল্লী আৰক্ষীৰ হাতত এনএছএৰ ক্ষমতা অৰ্পণ কৰিছে মোদী চৰকাৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰা পৰ্যন্ত আন্দোলন ক্ষান্ত নহয় ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগিব সৎসলত অভূতপূৰ্ব ছাত্ৰ বিদ্ৰোহ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰা পৰ্যন্ত আন্দোলন ক্ষান্ত নহয় ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগিব সৎসলত অভূতপূৰ্ব ছাত্ৰ বিদ্ৰোহ দিল্লীৰ যন্তৰ মন্তৰত আন্দোলনৰত কক্ৰ জনতা পাৰ্টিৰ সমৰ্থনত মহাৰাষ্ট্ৰৰ অহল্যানগৰত দিনৰ 11 বজাৰ পৰা 1 বজালৈ মৌন প্ৰতিবাদত বহিছে আন্না হাজেৰা এইবাৰ আন্দোলন আৰু অধিক তীব্ৰতৰ কৰি তুলিছে আন এজন সংগ্ৰামী নেতাই আন্না হাজেৰা এইবাৰ কক্ৰ জনতা পাৰ্টিৰ আন্দোলনত সামিল হৈছে বানপানীয়ে লৈছে ভয়ংকৰ ৰূপ 24 ঘণ্টাত সংসাৰী বানে কাঢ়ি নিলে 41 গৰাকীকৈ লোকৰ প্ৰাণ উজনি অসমত বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে অকল শিৱসাগৰতে সৰ্বাধিক 18 গৰাকীকৈ লোকৰ মৃত্যু হৈছে এতিয়াও সন্ধানহীন 70 জনতকৈও অধিক লোক ছাত্ৰ ছাত্ৰীৰ আন্দোলনক সমৰ্থন কৰিছে বিজেপি চৰকাৰে সংবাদমেল যোগে দেশবাসীক আশ্বাস প্ৰদান কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জেপি নাড্ডাই কৈছে ছাত্ৰৰ সৈতে অন্যায় হ'বলৈ দিয়া নহ'ব সমগ্ৰ দেশত বিয়পি পৰিছে ছাত্ৰ আন্দোলন প্ৰতিবাদকাৰীসকলক লৈ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে দেশৰ যুৱ প্ৰজন্মৰ কল্যাণ আৰু তেওঁলোকৰ ভৱিষ্যত আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ
প্ৰশ্ন কাকত ফাদিলৰ আটাইবোৰ গোচৰৰ দোষীসকলক অতি সোনকালে কঠোৰ শাস্তি প্ৰদান কৰাৰ উদ্দেশ্যে গোচৰসমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰা হ'ব বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। যুৱ প্ৰজন্মৰ ভৱিষ্যতক লৈ হেতালি খেলা কোনো এজন ব্যক্তিকো ৰেহাই দিয়া নহ'ব বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। কক্ৰজ জনতা পাৰ্টিৰ আন্দোলনৰ পৰা আৰম্ভ কৰি এতিয়া সমগ্ৰ দেশতে বিয়পি পৰিছে আন্দোলন। ছাত্ৰ ছাত্ৰী এতিয়া এই আন্দোলনত অংশগ্ৰহণ কৰি এই আন্দোলনক বিশ্বৰ দৰবাৰত লৈ গৈছে। তেনে সময়তে মৌনতা ভংগ কৰি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। আন্দোলন দ্ৰুত গতিত তীব্ৰ ৰূপ লোৱাৰ পাছত প্ৰধানমন্ত্ৰীয়ে যুৱ প্ৰজন্মৰ নৱ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ এই মন্তব্য কৰিছে। অখিল গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস। ৰঞ্জিত কুমাৰ দাসে কৈছে অখিল গগৈ বিশ্বাসঘাতক। অধ্যক্ষৰ আসনৰ পৰা ৰঞ্জিত কুমাৰ দাস তীব্ৰতৰ হৈ পৰিছে অখিল গগৈৰ বিৰুদ্ধে। অখিল গগৈক দিনটোৰ বাবে সদনৰ পৰা নিলম্বন কৰি অখিল গগৈক বিশ্বাসঘাতক আখ্যা দিছে। উজনিৰ বানপানীক লৈ সভা স্থগিতৰ প্ৰস্তাৱ আনিছিল বিধায়ক অখিল গগৈ। যুৱক যুৱতীসকলৰ ভৱিষ্যতৰ আটাইতকৈ ডাঙৰ ক্ষতি কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীক লৈ সৰব ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে কৈছে নীট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে মৌনতা অৱলম্বন কৰিছিল। এতিয়া আন্দোলনৰ পাছতেই মুখ খুলিছে প্ৰধানমন্ত্ৰী মোদীয়ে। নীট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল আৰু দেশৰ শিক্ষা ব্যৱস্থাক লৈ চলি থকা ছাত্ৰ আন্দোলনৰ মাজতেই লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে। তেওঁ অভিযোগ কৰে যে প্ৰধানমন্ত্ৰীৰ শাসনকালতে দেশৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। কেৱল সেয়াই নহয়, দেশৰ শিক্ষা ব্যৱস্থাক ধ্বংস হ'বলৈ দিয়া হৈছে আৰু ইয়াৰ বাবে যিসকল দায়ী তেওঁলোকক কেন্দ্ৰীয় চৰকাৰে সুৰক্ষা প্ৰদান কৰিছে। বিহাৰৰ এজন IPS বিষয়াৰ কাণ্ডক লৈ সমগ্ৰ দেশত উত্তেজনা। এইগৰাকী IPS বিষয়াই কৈছে, SPয়ে কৈছে যদি তেওঁলোকে পিছুৱাই যায় তেন্তে মই তেওঁলোকক চাকৰি কৰাৰ উপযুক্ত কৰি নাৰাখিম। পাটনাত প্ৰতিবাদ কৰা ছাত্ৰ ছাত্ৰীৰ ওপৰত লাঠি চালনা কৰিবলৈ আৰক্ষী জোৱানক এনেদৰে নিৰ্দেশনা দিলে SP সংকেত কুমাৰে। SP সংকেত কুমাৰৰ এই মন্তব্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ছাত্ৰ ছাত্ৰীসকলে গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ সময়তেই ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত লাঠি চাৰ্জ কৰিবলৈ আৰক্ষী বিষয়াসকলক বাধ্য কৰিছে এইগৰাকী SP। এইবাৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে। আৰক্ষীৰ লাঠি কাঢ়ি আৰক্ষীকেই কোবালে যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীসকলে। সন্ধিয়াৰ পৰা উত্তপ্ত হৈ পৰিছে যন্তৰ মন্তৰ। যন্তৰ মন্তৰত অনা আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত লাঠি চালনা কৰাৰ অভিযোগ উত্থাপন কৰিছে। একাংশ আৰক্ষী বিষয়াই ক্ষমতাৰ বলত আৰক্ষী হোৱাৰ বাবে নিৰ্দোষী গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত লাঠি চালনা কৰিছে।